নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ এটা নতুন আমাৰ পাঠ লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ আজি আমি আলোচনা কৰিম তোমালোকৰ লগত এটা নতুন অধ্যায় সেইটো হ'ল সমমিতি আহা আমি সমমিতি কি আলোচনা কৰো ইয়াতে কোৱা হৈছে যে সমমিতি হ'ল কাগজত অকা চিত্ৰটোক সমমিতিৰ চিত্ৰ বোলা হ'ব যদিহে ইয়াক এনেভাৱে ভাঁজ কৰিব পৰা যায় যে ভাঁজটোৰ দুয়োফালে ওপৰা ওপৰিকৈ জপাই দিলে চিত্ৰটোৰ অংশ দুটা পৰস্পৰ বা হুবহু মিলি যায় তোমালোকে ষষ্ঠ শ্ৰেণীত ইতিমধ্যে সমমিতিৰ অকমান ধাৰণা তোমালোকে পায়ে আহিছিলা গতিকে আমি আজি সপ্তম শ্ৰেণীত সমমিতিৰ বিষয়ে আৰু অকমান শিকিবলৈ লৈছো সমমিতি এনেকুৱা এটা বস্তু যে যদি আমি এখন কাগজ এনেকুৱা এটা ঠাইত ভাঁজ দিও যেতিয়া আমি কাগজখন ইখনৰ ওপৰত সিখন জাপি দিও তেতিয়া কি হ'ব দুটা ভাঁজ মিলি যায় অৰ্থাৎ এখন কাগজ যেনে দেখা পায় তেনেকুৱা ধৰণৰ আকৃতিবিলাকক কি বুলি কোৱা হয় সমমিতি বুলি কোৱা হয় যি ভাঁজ বা ৰেখাৰে চিত্ৰটো সমমিত হয় তাক চিত্ৰটোৰ কি বুলি কোৱা হয় সমমিতি ৰেখা বা সমমিতি অক্ষ বুলিও কোৱা হয় অৰ্থাৎ যিটো ভাঁজ থাকে বা যিডাল ৰেখাৰে আমি চিত্ৰটো সমানে দুটা ভাগত ভগাব পাৰো বা সমমিতি অংশত ভগাব পাৰো সেইটো কি বুলি কোৱা হয় সমমিতি ৰেখা বা সমমিতি অক্ষ বুলি কোৱা হয় আগবাঢ়িছো আমি যি বিশেষ আকৃতিগত বৈশিষ্ট্যৰ বাবে চিত্ৰ এটা সমমিত হয় তাক চিত্ৰটোৰ সমমিতি বুলি কোৱা হয় যেনেকৈ এই ইয়াতে চিত্ৰটো যদি মন কৰা আমি চিত্ৰটোৰ ঠিক মাজেৰে যদি এডাল আঁচ বা এডাল ৰেখা কল্পনা কৰো তেনেহলে আমি চিত্ৰটোৰ দুটা অংশ একেবাৰে সমান দেখা পাও নহয় জানো এইডালে হ'ল সমমিতি ৰেখা আৰু এনেকুৱা ধৰণৰ চিত্ৰবিলাকক বা এনেকুৱা ধৰণৰ আকৃতিবিলাকক কি বুলি কোৱা হয় সমমিতি চিত্ৰ বুলি কোৱা হয় অৰ্থাৎ এই চিত্ৰটো সমমিতি হৈ আছে সমমিত হৈ আছে সমানে দুয়োফালে সমান অংশ আছে এইখিনি এইবাৰ ৰৈখিক সমমিতি ইয়াতে আমি এটা নতুন ধাৰণা পাম এতিয়া ৰৈখিক সমমিতি কি হয় সমমিতি চিত্ৰ এটা সমমিত চিত্ৰ এটাৰ সৈতে সমমিতিৰ ৰেখাৰ ধাৰণাটো ওতঃপ্ৰোতভাৱে জড়িত সেইবাবে এনে ধৰণৰ সমমিতিক ৰৈখিক সমমিতি বুলিও কোৱা হয় চিত্ৰটোলৈ অকমান মন কৰিবা আমি আলোচনাটো আগবঢ়াইছো সমমিতি চিত্ৰ এটাৰ সমমিতি ৰেখাত মিলি যোৱাকৈ সমতল দাপোন এখনক থিয়কৈ ৰাখিলে দাপোনৰ সন্মুখৰ পিনে থকা চিত্ৰ অংশটো প্ৰতিবিন্দুটো ইয়াৰ পিছ পিনে থকা অংশটোৰ সৈতে হুবহু মিলি যায় সেইবাবে ৰৈখিক সমমিতিক কি বুলি কোৱা হয় এই ৰৈখিক সমমিতিক আৰু এটা নাম আছে দাপোন সমমিতি বুলিও বা প্ৰতিফলন সমমিতি বুলিও কোৱা হয় এইটো এটা চিত্ৰ ইয়াতে আমি চিত্ৰটো ভালকৈ চাই লৈছো দাপোনৰ সন্মুখত যেতিয়া আমি চিত্ৰ এটা ৰাখা হয় তেতিয়া হলে কি হয় একেবাৰে দুটা হুবহু মিলি যায় নহয় জানো গতিকে এনেকুৱা ধৰণৰ চিত্ৰবিলাকক কি বুলি কোৱা হয় ৰৈখিক সমমিতি বুলি কোৱা হয় বা দাপোন সমমিতি বা প্ৰতিফলন সমমিতি বুলিও কোৱা হয় আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো তোমালোকে কেতিয়াবা দাপোনৰ সন্মুখত নিজেই থিয় হয় বা কিবা এটা বস্তু হাতত লৈ এই ধৰণে থিয় হৈ পেলাই ধৰি পেলাই চাবাচোন তেতিয়া তোমালোকে নিশ্চয় সমমিতি ৰৈখিক সমমিতিৰ যেটো আমাৰ ধাৰণা হেতু তোমালোকৰ আৰু স্পষ্ট হ'ব ঠিক আছে আমি আগবাঢ়িছো ইয়াতে আছে ৰৈখিক সমমিতি বা দাপোন সমমিতিৰ বৈশিষ্ট্য হ'ল সমমিতি ৰেখাই ভাগ কৰা অংশ দুটাৰ সোঁ আৰু বাও অৱস্থান পাৰস্পৰিক সলনি হয় অৰ্থাৎ বস্তু এটাৰ সোঁফালৰ প্ৰতিবিম্বটোৰ বাওফাল আৰু একেদৰে বস্তুটোৰ বাওফালৰ প্ৰতিবিম্বটো সোঁফাল হয় মই অকমান আগতে তোমালোকক কলোৱে যে তোমালোকে যদি দাপোনৰ সন্মুখত থিয় হয় নিজে এই ধৰণে থিয় হৈ যদি আমি এখন হাত এনে ধৰণে দাঙি দিও তেনেহলে মই যদি এতিয়া মোৰ সোঁ হাতখন দাঙিছো তেনেহলে দাপোনত কি দেখা পাম যে মোৰ বাও হাতখন দাঙা হৈছে আৰু যদি মই বাও হাতখন দাঙি দিও তেনেহলে মই কি দেখা পাম মোৰ সোঁ হাতখন দাঙা গৈছে অৰ্থাৎ ৰৈখিক সমমিতি বা দাপোন সমমিতি এইটো এটা বৈশিষ্ট্য হয় যে আমি সোঁফালটো বাওফাল দেখা পাও দাপোনত আৰু বাওফালটো আমি সোঁফাল দেখা পাও মনত ৰাখিবা এইটো এটা বিশেষ ধৰণৰ বৈশিষ্ট্য এতিয়া আমাৰ উদ্ভিদ জগতখনলৈ চালে বহু গছ-গছনি পাত হীৰাবিন্যাস ফুলৰ পাহি ফল ইত্যাদিত সমমিতি দেখা পোৱা যায় ইয়াতে কেইটামান উদাহৰণ দিয়া আছে তোমালোকে চাই লোৱা প্ৰথমে আছে শেৱালি গছৰ পাত
এইটো এটা শেৱালি ফুলৰ গছৰ পাত আমি সকলোৱে জানো নহয় জানো গতিকে শেৱালি ফুলৰ গছৰ পাতটো চোৱা একদম মাজেৰে যদি আমি এডাল সমমিতি অক্ষ টানি দিও তেনেহলে দুয়োটা অংশই সমমিত হয় ঠিক একে ধৰণে অমিতা গছৰ পাত ইয়াতে চোৱা অমিতা গছৰ পাতটো একে ধৰণে আমি যদি মাজতে এটা সমমিতি ৰেখা টানি দিব বিচাৰো তেনেহলে আমি সুন্দৰকে পাতটো সমমিত অংশ আমি দুটা পাম অমিতাৰ ক্ষেত্ৰতো একেটাই পাম আমি আহত গছৰ পাতটো একেটাই পাম আৰু কাঞ্চন গছৰ পাত অকমান বেলেগ ধৰণৰ তোমালোকে মন কৰিবা কাঞ্চন গছৰ পাতটো কিন্তু আমি ঠিক ধৰণে সমমিতি অংশ পাও গতিকে এটা কথা কবই লাগিব যে আমি যেতিয়া সমমিতি পঢ়ো আমাৰ প্ৰকৃতিত এনেকুৱা বহু ধৰণৰ বস্তু আছে হিয়া লাগে উদ্ভিদ জগতেই হওক বা প্ৰাণী জগতেই হওক বা সচৰাচৰ আমি ব্যৱহাৰ কৰা কিছু বস্তুৱে হওক আমি কিন্তু বহুত বস্তুতে সমমিতিবোৰ দেখিবলৈ পাওঁ আগবাঢ়িছো আমি জীৱ জগতলৈ চালে বিভিন্ন মাছ কাছ পোক পৰুৱা কীট পতংগ দেখা পাওঁ যাৰ শৰীৰৰ অবয়ব সমমিতি অবয়বত সমমিতি বিদ্যমান মই অকমান আগতে কৈছিলো তোমালোকক গতিকে ইয়াতে চোৱা বিভিন্ন ধৰণৰ আমাৰ জীৱ জন্তু দিয়া আছে এইটো দিয়া আছে কাছ কাছটো চোৱা কাছটো আমি সমমিতি এটা পাওঁ ওপৰৰ পৰা যদি আমি চাওঁ কাছটো সমানে দুটা ফাল একে নহয় জানো ঠিক তেনে ধৰণে জেঠিটো চোৱা জেঠিটোতো পাম আমি তৰা মাছ যদিও তৰা মাছৰ 5টা অংশ দেখুওৱা হৈছে কিন্তু ইয়াতো আমি সমমিতি এটা পাওঁ আৰু এটা আমাৰ পাইছো মকৰা মকৰাটো আমি সকলোৱে দেখি থাকো ঘৰত নহয় জানো জেঠি মকৰা পৰুৱা এনেকুৱা ধৰণৰ বস্তুবোৰ আমি দেখিয়ে থাকো আৰু প্ৰত্যেকটো বস্তুতে আমি সমমিতি লক্ষ্য কৰো নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো আমি প্ৰাচীন আৰু আধুনিক স্থাপত্য নিদৰ্শনসমূহৰো প্ৰায়ভাগতে সমমিতি দেখিবলৈ পোৱা যায় এইটো তাজমহল তোমালোকে সকলোৱে জানা আমাৰ পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এটা আমাৰ ভাৰতবৰ্ষতে আছে সেইটো হৈছে তাজমহল গতিকে তাজমহলটো এটা সুন্দৰ সমমিতি আমি দেখা পাওঁ চিত্ৰটোলৈ যদি মন কৰা আমি সমমিতিটো দেখা পাওঁ নহয় জানো দ্বিতীয়টো আছে আইফেল টাৱাৰ পেৰিছৰ আইফেল টাৱাৰ ইয়াতেও সুন্দৰ এটা সমমিতি আমি ইয়াতে দেখা পাওঁ হাৱাই মন্দিৰটো চোৱা ইয়াতো আমি সমমিতি দেখা পাওঁ ইয়াতে মাত্ৰ আমাৰ 3টা উদাহৰণ দিয়া আছে কিন্তু এনেকুৱা আৰু বহুত বস্তু আছে তোমালোকৰ ওচৰত থকা মঠ মন্দিৰ গীৰ্জা মছজিদ তোমালোকে চাবা সকলোতে আমি সমমিতি দেখা পাওঁ আৰু পুৰণি কিছু কীৰ্তিচিহ্ন সেইবোৰতো আমি এটা সুন্দৰ সমমিতি দেখিবলৈ পাওঁ নহয় জানো ঠিক আছে বাৰু এবাৰ আমি আগবাঢ়িছো অভিযান্ত্ৰিক আৱিষ্কাৰসমূহৰ বিভিন্ন নিদৰ্শনতো সমমিতি দেখিবলৈ পোৱা হয় এইবোৰ হল অভিযান্ত্ৰিক আৱিষ্কাৰ যেনেকৈ আমাৰ উৰাজাহাজখন মটৰ গাড়ী বা সাবমেৰিন প্ৰত্যেকতে কিন্তু সমমিতি দেখিবলৈ পোৱা যায় ইয়াৰ এটা বৈজ্ঞানিক কাৰণ নথকাও নহয় কাৰণ বস্তু এটা যেতিয়া চলিব বা যাব তাৰ ভাৰসাম্যটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও সমমিতিটো বজাই ৰখাৰ প্ৰয়োজন হয় তোমালোকে ডাঙৰ হলে এই বিষয়ে আৰু ভালকৈ পঢ়িবলৈ পাবা ঠিক আছে বাৰু আমি আগবাঢ়িছো কাগজৰ চিয়াহী পেলাই বিভিন্ন ধৰণে ভাঁজ কৰি আমি সমমিতিৰ আকৃতি তৈয়াৰ কৰিব পাৰো তোমালোকে বাৰু এটো কেতিয়াবা কৰি চাইছানে মই তোমালোকক কৈছো শুনা তোমালোকৰ যদি চিয়াহী আছে বা যাৰ ঘৰত চিয়াহী নাই তোমালোকে ব্যৱহাৰ কৰা ৰং বা তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা নীল পাউডাৰ উজালা এনেকুৱা ধৰণৰ ৰং ওলোৱা বস্তু কিছুমান তোমালোকে কাগজ এখনত ছটিয়াই দিবা বা তোমালোকে অকমান 1 ড্ৰপ বা 2 ড্ৰপ তোমালোকে ঢালি দিবা তাৰ পিছত তোমালোকে কাগজখন কেতিয়াবা 2 ভাঁজ 4 ভাঁজ বা 6 ভাঁজ কৰিবা কৰি পেলাই তোমালোকে চাবাচোন যেতিয়া কাগজখন খুলি দিবা তেতিয়া এটা সুন্দৰ চানেকি আমি দেখিবলৈ পাওঁ আৰু এই চানেকিবোৰ ঠিক এনেকুৱা ধৰণৰ হয় একোটা সমমিতি চিত্ৰ আমি তাৰ মাজত বিচাৰি পাওঁ তোমালোকে কৰি চাবা কৰিলে তোমালোকৰ ভাল লাগিব নহয় জানো ঠিক আছে বাৰু গতিকে আমি এই ধৰণে আৰু এটা আছে আমাৰ কাগজ বিভিন্ন ধৰণে ভাঁজ কৰি কেঁচিৰে কাটিও আমি নানা ধৰণৰ সমমিতি আকৃতি তৈয়াৰ কৰিব পাৰো ইয়াতে আমাৰ এটা কাগজ এখনৰ কাটি পেলাই এই ধৰণৰ আকৃতি এটা তৈয়াৰ কৰা হৈছে তোমালোকেও বাৰু কৰি চাবাচোন নিশ্চয় তোমালোকেও সুন্দৰ সুন্দৰ সমমিতি আকৃতি পাবা এবাৰ আহিছো আমি আমাৰ জ্যামিতিক আকৃতিবোৰলৈ জ্যামিতিৰ যিবোৰ আমাৰ আকৃতি বহু ক্ষেত্ৰত একোটা সমমিত চিত্ৰৰ বাবে একাধিক সমমিতি ৰেখা থাকিব
পাৰে এতিয়া আমি সমমিতি অক্ষ বা সমমিতি ৰেখাৰ কথা কৈ আছো কিন্তু কিছুমান ক্ষেত্ৰত একাধিক অৰ্থাৎ এডালতকৈ বেছি সমমিতিও থাকিব পাৰে কেনেকুৱা ধৰণে থাকিব আমি চাওঁ আহা ইয়াতে সমদ্বিবাহু ত্ৰিভুজৰ সমমিতি ৰেখা এডাল আমি জানো যেতিয়া সমদ্বিবাহু ত্ৰিভুজ এটা আঁকো তাৰে আমাৰ এইটো ত্ৰিভুজ এ বি সি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হৈছে আমাৰ এ বি বাহু আৰু এ সি বাহু দুডাল সমান গতিকে আমি যদি এ পৰা ডি বিন্দুলৈ এডাল ৰেখা অংকন কৰো এডাল হ'ব সমমিতি ৰেখা আৰু আমি দেখিছো যে এই ৰেখাডালে ত্ৰিভুজটো দুটা সমান ভাগত ভাগ কৰিছে নহয় জানো অৰ্থাৎ ত্ৰিভুজ দুটাত আমি এডাল এই ত্ৰিভুজটোক এডাল সমমিতি ৰেখাই দুটা সৰু সৰু ত্ৰিভুজলৈ পৰিৱৰ্তন কৰিছে এইবাৰ আমি আগবাঢ়িছো সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখা তিনিডাল এইটো অকমান মন কৰিবা এইটো এটা ত্ৰিভুজ আঁকিছে যদি আমি ত্ৰিভুজটোৰ নাম দিলও ত্ৰিভুজ এ বি সি তেনেহলে ইয়াৰে কি হ'ব এ বি বাহুডালৰ সমান হ'ব বি সি বাহু আৰু সমান হ'ব এ সি বাহু এতিয়া সি বিন্দুৰ পৰা এ বি মাজলে মধ্যবিন্দুলে এডাল ৰেখা টানিছে আৰু সেই ৰেখাডালে এই ত্ৰিভুজটোক সমানে দুটা ভাগত ভাগ কৰিছে ঠিক একে ধৰণে এ বিন্দুৰ পৰা বি সি মধ্যবিন্দুলৈ এডাল ৰেখা টানিছে আৰু ইয়াতে এই ৰেখাডালেও এই ত্ৰিভুজটোক দুটা সৰু সৰু ত্ৰিভুজত সমানে ভাগ কৰিছে একে ধৰণে বি বিন্দুৰ পৰা এ সি ৰেখাৰ মধ্যবিন্দুলৈ এডাল ৰেখা টানা হৈছে আৰু এ বি সি ত্ৰিভুজক এই বি এই ৰেখাডালেও দুটা সমান সমান ভাগত ভাগ কৰিছে অৰ্থাৎ যদি আমি এটা সমবাহু ত্ৰিভুজ লওঁ তেনেহলে তাৰ সমমিতি অক্ষ কেইডাল পাম আমি তিনিডাল পাম নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো আয়ত আৰু ৰম্বাসৰ দুডালকৈ সমমিতি ৰেখা থাকে আয়তটোৰ ক্ষেত্ৰত মন কৰা এডাল আমি দীঘলীয়াকে লৈছো এডাল আমি পথালিকে লৈ পেলাই আমি দুডাল সমমিতি ৰেখা পাব পাৰো ঠিক একে ধৰণে ৰম্বাসৰ ক্ষেত্ৰতো আমি এই ধৰণে দুডাল সমমিতি ৰেখা পাব পাৰো এইটো বৰ্গৰ সমমিতি ৰেখা মন কৰিবা বৰ্গত আমি কেইডাল পাব পাৰো বৰ্গ এটা এনেকুৱা এটা ক্ষেত্ৰ যাৰ চাৰিওটা বাহু সমান গতিকে আমি আয়তৰ দৰে এডাল দীঘলীয়াকৈ এডাল পথালিকেটো পাবই পাৰো তাৰ বাহিৰেও আমি যদি কোণবোৰেৰেও এনেকৈ কটাকটি কৰো তেনেহলে আমি সমমিতি ৰেখা পাব পাৰো অৰ্থাৎ বৰ্গত আমি কেইডাল সমমিতি ৰেখা পাব পাৰো এডাল দুডাল তিনিডাল চাৰিডাল বৰ্গত আমি চাৰিডাল সমমিতি ৰেখা পাব পাৰো এবাৰ আহিছো আমি মূল্যায়নলে আমি ইতিমধ্যে সমমিতিৰ বিষয়ে কিছু ধাৰণা ললো সমমিতি ৰেখাৰ বিষয়ে কিছু ধাৰণা ললো নহয় জানো ঠিক আছে ইয়াতে প্ৰশ্নটো কি আছে সমবাহু ত্ৰিভুজ এটাৰ সমমিতি ৰেখা কেইডাল সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখা কেইডাল হ'ব প্ৰথমতে মন কৰা সমবাহু ত্ৰিভুজ মানে যেটো ত্ৰিভুজৰ তিনিওডাল বাহুৱে সমান হয় অৰ্থাৎ সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাৰ সংখ্যা হ'ব তিনিডাল ঠিক একে ধৰণে দ্বিতীয়টো প্ৰশ্ন আছে বৰ্গ এটাত আমি দুডালতকৈ বেছি সমমিতি ৰেখা পাব পাৰো নে বৰ্গ এনেকুৱা এটা আকৃতি যাৰ চাৰিওডাল বাহু সমান নহয় জানো গতিকে বৰ্গত আমি দুডালতকৈ বেছি সমমিতি ৰেখা পাব পাৰো আমি অকমান আগতেই পঢ়িছিলো বৰ্গৰ সমমিতি ৰেখাৰ সংখ্যা চাৰিডাল মনত ৰাখিবা গতিকে আমি বৰ্গত দুডালতকৈ বেছি সমমিতি ৰেখা নিশ্চয় পাব পাৰো প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি পাঠটোত আমি সমমিতি কি সমমিতি ৰেখাৰ ধাৰণা ৰৈখিক সমমিতি প্ৰতিফলন সমমিতি আদিৰ বিষয়ে আলোচনা কৰিলো লগতে আমাৰ প্ৰকৃতিত দেখা বিভিন্ন ধৰণৰ জন্তু উদ্ভিদ জগত প্ৰাণী জগত আমাৰ পুৰণি কৃতিচিহ্ন বা অভিযান্ত্ৰিক আৱিষ্কাৰবোৰতো সমমিতি কিদৰে বিৰাজমান আমি আলোচনা কৰিলো মনত ৰাখিবা পৃথিৱীখন আমাৰ সুন্দৰভাৱে চলি আছে আমি প্ৰতিটো বস্তুত আমি যেনেকৈ ঘৰ বান্ধিব পাৰিছো আমি চকী এখনত বহিব পাৰিছো আমি টেবুল এখনত সুন্দৰকৈ বহি পেলাই চকী এখনত বহি টেবুলখনত লিখিব পাৰিছো এই সকলোবোৰ কিন্তু সমমিতিৰ কাৰণেহে হৈছে গতিকে আমি যিফালে চকুত ফুৰাও আমাৰ সকলো আমাৰ চাৰিওদিশে আমি বিভিন্ন সমমিতি বস্তু দেখিবলৈ পাওঁ আশা কৰো তোমালোকে আজি পাঠটো পঢ়ি ভাল পালা আৰু মই অনুৰোধ জনাম যে তোমালোকে পাঠটো পুনৰাই পঢ়িবা যাতে তোমালোকৰ কাৰণে সমমিতিৰ ধাৰণাটো আৰু স্পষ্ট হয় আমাৰ আজি পাঠটো ইমানেই আছিল নমস্কাৰ